আমার হোমমেড মোমো বনি আছে চিকেন মোমো এয়া চিকেন পিয়াজ আর এয়া রোজ শেপ দি আছে মোমো হোমমেড এয়া চিকেন মোমো বনোৱাৰ বাবে প্ৰথমতে চিকেনখিনি মাজত দি দিব আৰু শেপটো এনেকৈ দি দিব আৰু তাৰপিছত এনেকৈ অকণমান টিপি দিব যাতে বস্তুবোৰ বাহিৰলৈ ওলাই নাযায় আৰু তেনেকৈ এতিয়া ভালকৈ আপুনি ইপিনৰ পৰা ইপিনে মূৰটো লগাই দিলে বাস হৈ গ'ল ৰ'জ শেপ একদম ইজি আৰু পাৰফেক্ট মোমো এয়া চাওক ৰ'জ শেপত মোমো ৰেডি হৈ গ'ল ৰ'জ শেপ হৈ গ'ল এয়া মোমো ষ্টিমাৰত অকণমান ৰিফাইন তেল লগাই লোৱা হৈছে যাতে মোমোখিনি ইয়াতে লাগি নধৰে মোমোবোৰ ইয়াতে দি ল'লোঁ এতিয়া আৰু এইপিনে পানী গৰম হ'ব দি দিছোঁ মোমো ষ্টেণ্ডৰ ওপৰত উঠাই দিলোঁ এয়া মোমো ষ্টিমাৰত দি দিলোঁ এয়া এতিয়া 20 মিনিটমান সময় লাগিব এইটো পুৰা হাই ফ্লেমত আছে দেন এয়া আমাৰ ফাইনেলি হোমমেড মোমো হৈ গ'ল আৰু এয়া হৈছে মাজত বাদাম বিলাহীৰ চাটনি আৰু এতিয়া আমি গৰমে গৰমে এয়া পৰিৱেশন কৰিম তো ফ্ৰেণ্ডছ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই